বিশ্বনাথৰ খিলাধাৰী চাহ বাগিচাত দণ্ডনৃত্য প্ৰতিযোগিতা উপস্থিত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ। দণ্ডনৃত্য প্ৰতিযোগিতাই সংস্কৃতি আৰু সম্প্ৰতি অটুট ৰাখিব এই মন্তব্য জ্যোতি চিত্ৰবন অসমৰ অধ্যক্ষ তথা জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰৰ। খিলাধাৰী চাহ বাগিচা শ্ৰী দন্তকালী মন্দিৰত আয়োজিত দণ্ডনৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্ৰজাৱলী ভাষা সৃষ্টিত উৰিয়া ভাষাৰ অৱদানৰ কথাও কৰে। আধ্যাত্মিক দৰ্শনেৰে দণ্ডনৃত্যই বিশেষ তাৎপৰ্যৰ বহন কৰা শিপা থাকিলেহে জাতি থাকিব বুলি অনুষ্ঠানত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় কণ্ঠশিল্পী বিদ্যাসাগৰে। বসন্ত উৎসৱৰ লগতে বহাগ বিহুৰ প্ৰাক্ষণত হোৱা এক উৎসৱমুখৰ ধৰ্মীয় পৰিৱেশ অনাত দণ্ডনৃত্যই বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে। উৰিয়াভাষীসকলৰ দণ্ডনৃত্য ইতিমধ্যে সাৰ্বজনীন স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্বনাথৰ খিলাধাৰী চাহ বাগিচাৰ ৰাইজ আৰু সহযোগত দেওবাৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী দণ্ডকালী পূজাৰ লগতে দণ্ডনৃত্য প্ৰতিযোগিতাত বিহালী সমষ্টি বিধায়ক দিগন্ত খাটোৱাৰ, বিহালী চাহ মজদুৰ সংঘৰ সম্পাদক পংকজ দাস, লেখিকা প্ৰতিভা দাস, প্ৰাক্তন জিলা পৰিষদৰ সদস্য ধনদা গগৈকে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমাৰ চাহ জনগোষ্ঠী হওক বা আদিবাসী হওক, আমাৰ চাহ জনগোষ্ঠী বিশেষকৈ আমাৰ যি উৰিয়া সম্প্ৰদায়ৰ সমাজৰ লোক আছে তেখেতসকলৰ এটা ঐতিহ্য পৰম্পৰা এটা আমাৰ যি দণ্ডনৃত্য, এই দণ্ডনৃত্যটো আজি খিলাধাৰী চাহ বাগিচাত আজি বহুত দিনৰ পৰম্পৰাগত তেওঁলোকে আয়োজন কৰি আহিছে আৰু এইটো বৰ এটা আধ্যাত্মিক এটা মানে দণ্ডনৃত্য যি আমি কালিমাক আৰাধনা কৰি পেলাই তেখেতসকলে পাৰে আৰু এইটো তেওঁলোকে আজি এমাহ জোৰা এটা মানে এটা উপবাসে থাকি পেলাই তেওঁলোকে এই দণ্ডনৃত্যটো তেওঁলোকে পালন কৰে আৰু শেষত তেওঁলোকে সামৰি অনুষ্ঠান কৰি পেলাই কৰে। এটা আধ্যাত্মিকতা ইয়াৰ মানে এটা গুণ আছে আৰু ইয়াত যেতিয়া আজি ইয়াত মই দেখা পাইছোঁ আজি কেইবাবছৰ ধৰি তেওঁলোকে যাতে এইটো আৰু প্ৰচাৰৰ কাৰণে যাতে সকলো জনগোষ্ঠী জাতি জনগোষ্ঠীৰ মানুহে যাতে অনুভৱ কৰক আৰু এটা যেতিয়া প্ৰতিযোগিতা পতা যায় তেতিয়া সকলো এই অঞ্চলৰ বা বিভিন্ন ঠাইৰ পৰা মানুহ যেতিয়া আহি পেলাই দেখিব যে দণ্ডনৃত্যটো ইয়াৰ মহত্বটো কি আছে, সেই বস্তু যেতিয়া নিজে চকুৰে চাব তেতিয়া তেওঁলোকে গম পাব। সেইটো তেওঁলোকে নিজাভাৱে পালন কৰে বা কিছুমান গাঁৱত বা তেওঁলোকে নৃত্যটোৰ পৰা প্ৰদৰ্শিত কৰাই যে আজি মহত্বটো কোনটো কি আছে। গতিকে এটা ৰাজহুৱা মঞ্চত ৰাজহুৱাভাৱে তেওঁলোকে যেতিয়া অনুষ্ঠানটো মানে পাতে তেতিয়া কিন্তু সকলো জাতি জনগোষ্ঠীৰ মানুহে গম পায় যে এই কলা কৃষ্টিটো যে জনগোষ্ঠী আজি উৰিয়া সম্প্ৰদায়ৰ অনুষ্ঠানটো যে বা কলা কৃষ্টি হয় আজি ইয়াত মানে পৰিচিত হ'ব। গতিকে মই ধন্যবাদ জনাইছোঁ আজি ইয়াৰ উদযাপন সমিতি বা খিলাধাৰীবাসী ৰাইজে যি এই অনুষ্ঠানটো এটা সুন্দৰভাৱে এটা ব্যৱস্থা কৰিছে। এটা প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা 10টাকৈ অধিক দলে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। নিশ্চিতভাৱে ভাল লাগিছে। এক আধ্যাত্মিক পৰিৱেশৰ মাজত আমি সকলো আজি ইয়াত আছোঁ। মাক আশীৰ্বাদত এই অনুষ্ঠান নিশ্চিতভাৱে ভাল হ'ব আৰু যি দণ্ডনৃত্য প্ৰতিযোগিতা ইয়াত আয়োজন কৰিছে খিলাধাৰী চাহ বাগানৰ সমূহ কাৰ্যকৰ্তা সমূহ ইয়াৰ স্থানীয় ৰাইজে ই খুব আমাৰ স্থানীয় ৰাইজৰ কাৰণে সম্প্ৰীতিৰ বাৰ্তা। আচলতে এটা প্ৰতিযোগিতা হৈ নাথাকে, এই প্ৰতিযোগিতাই আমাৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে আৰু ইয়াৰ যিখিনি স্থানীয় বাসিন্দাৰ যি সাংস্কৃতিক এটা মন, সেই মনটোক দেখি মই খুব প্ৰফুল্লিত হৈছোঁ। মই আশা কৰোঁ অদূৰ ভৱিষ্যতলৈ এই প্ৰতিযোগিতাই এক অনন্য মাত্ৰা প্ৰদান কৰিব অসমত। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ ছয়নৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।